হেল্ল' বন্ধু বান্ধৱী চাহ 50 বছৰৰ আগৰ ঘৰ এইবিলাক 40-50 বছৰৰ আগৰ ঘৰ এইটো মানে বাঁহৰ বনাই মানে বাঁহৰে সৰু সৰু বনাই চিমেণ্ট বালু মানে চিমেণ্ট বালুৰ সেইবিলাক কৰি দিছে লিকুইড দিছে মানে এইটো মানে গাছৰ কাঠ দিছে আৰু এইখিনি ওপৰত মানে হাফৰ ৱালৰ মানে ইয়াতে আমি বাঁহ দিব পাৰিম বাঁহ দি মানে বাঁহৰ বনাই এনেকৈ মানে বাঁহৰ বেৰ জালি বনাই বাঁহৰ এনেকৈ চিমেণ্ট আৰু বালি মানে কৰিব পাৰিম তেতিয়া ইমান বছৰ যায় মানে সাধাৰণ কম খৰচতে হৈ যাব সহজ উপায় এনেকুৱা পোৱা জানা নাছিলোঁ মই প্ৰথম দেখিলোঁ মানে মই বহি থকাতে ইয়াতে যিহেতু আছোঁ ফটকৈ মনত দেখি গ'লোঁ এই এইবিলাক বাঁহৰে মানে গুণৰ লগত দিছে কিমান বছৰ হৈ গ'ল এই ঘৰ বহুত বছৰ এই ঘৰ 40 বছৰ 50 বছৰ হৈ গৈছে আমাৰ মানে ফৌজিৰ প্ৰথম মানে স্কেনিং চেণ্টাৰ মানে 40-45 বছৰ হৈ গৈছে মানে কিমান বছৰ হৈ গৈছে একো নহয় চাওক ৱালৰ সমান মানে কাম কৰে সেয়েহে বন্ধু বান্ধৱীসকল এনেকৈ সাধাৰণ বনালে ঘৰবিলাক কিছুমান মানে সাধাৰণ এনে ঘৰ বনোৱাৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰে এনে মানে ষ্ট'ৰ বনোৱাৰ কাৰণে কিবা ষ্ট'ৰ এনেকৈ বনাব পাৰিম বন্ধু বান্ধৱীসকল ধন্যবাদ নমস্কাৰ আপোনালোককো জনালোঁ আপোনালোকে যদি বনায় এনেকুৱা ঘৰ চিমেণ্ট বালিৰ লগত মানে বাঁহৰ বেৰাত এনেকৈ মানে কৰি বনাব পাৰিব জনালোঁ ধন্যবাদ।